নমস্কাৰ। বিলাহী এবিধ ফল নে এবিধ পাচলি? এইটো কথালৈ আমেৰিকাত এটা সময়ত ইমান ডাঙৰ এটা কি চলিছিল, মোকদ্দমা চলিছিল যে আমেৰিকাৰ সুপ্ৰিম কোৰ্ট পাইছিলগৈ এই ঘটনাটো, বিলাহী ফল নে পাচলি। তাৰপিছত সুপ্ৰিম কোৰ্টত কি কৰিলে, আমাৰ চাইণ্টিষ্টক মাতি লৈ আহিলে, আহি কি দিব দিলে যে এইটো ফল নে কি হয়, আমাৰ কিহত পৰিব, সেই বিষয়ে এটা ৰায় দিব দিলে। তাৰপিছত চাইণ্টিষ্টে তেতিয়া ইয়াৰ ওপৰত পুৰা ৰিচাৰ্চ কৰি ক'লে এটা ফল হ'বলৈ হ'লে তাৰ কিছুমান গুণ থাকিব লাগিব। যেনেকৈ ফল হ'বলৈ হ'লে এই ফুলৰ পৰা গ্ৰ' কৰিব লাগিব, আৰু ফুলৰ পৰা গ্ৰ' কৰাৰ পিছত তাত থাকিব চিড থাকিব লাগিব। আৰু ছেকেণ্ড কথা এটা হ'ল, ফল এটাত 3টা লেয়াৰ থাকে। এটা হ'ল এক্স'কাৰ্প বুলি কয়, এটা কয় তাৰ ভিতৰত, আৰু মিজ'কাৰ্প, আৰু লাষ্টতকৈ এণ্ড'কাৰ্প বুলি কয়। এক্স'কাৰ্প যিটো বাহিৰৰ চেল যিটো, আৰু মিজ'কাৰ্প যিটো, সেইটো হ'ল আমি যিটো বস্তু মাংসশাল বস্তু, আৰু যিকোনো ফলৰ মাংসশাল বস্তুখিনি যে খাওঁ সেইটো কয় মিজ'কাৰ্প। আৰু এণ্ড'কাৰ্প সেইখিনি হ'ল য'ত চিড থাকে আৰু গুটিবোৰ থাকে, সেইখিনি জেগা মিজ'কাৰ্প বুলি কয়, এণ্ড'কাৰ্প বুলি কয়। এতিয়া চাওক, বিলাহীৰ এই গোটেইকেইটা গুণে আছে, গতিকে বিলাহী এবিধ ফল হয়। কিন্তু যেতিয়া সুপ্ৰিম কোৰ্টে কৈ দিলে যে বিলাহী ফলত পৰিব, তেতিয়া আমাৰ ট্ৰেড ইউনিয়নৰ মাজত হাহাকাৰ লাগি গ'ল। তাৰমানে অল ৱৰ্ল্ডত বিলাহীৰ যিটো ছাপ্লাই, তাৰপিছত সিহঁতৰ ট্ৰেডিং, এইখিনি লৈ যে টেক্সেশ্যনটো বেলেগ বেলেগ হয়। ফ্ৰুটৰ ওপৰত টেক্সেশ্যন আৰু আমাৰ পাচলিৰ ওপৰত টেক্সেশ্যনটো বেলেগ হয়। পাচলি আমি জানোৱেই, আমাৰ ইয়াতে যেনেকৈ পাচলিৰ ওপৰত, গ্ৰীণ ভেজিটেবলৰ ওপৰত কোনো ধৰণৰ টেক্সে নাই, কিন্তু ফ্ৰুটছৰ ওপৰত হিউজ পৰিমাণৰ টেক্স আছে। যেতিয়া বিলাহীক ফ্ৰুটছত লৈ ল'লে, কিন্তু তাক বিলাহী কি হিচাপে, পাচলি হিচাপে যেতিয়া বজাৰত বেছি আছিল বা ট্ৰেডিং কৰি আছিল, ইয়াত এটা ডাঙৰ এটা ডিছক্ৰিপেঞ্চি আহি গ'ল। তেতিয়াই সুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ দিলে যে বোলে, সুপ্ৰিম কোৰ্ট আমেৰিকা অৱশ্যে, আমাৰ ইণ্ডিয়া নহয়, তাৰ পৰা অৰ্ডাৰ দিলে যেতিয়া চাইণ্টিফিক কামত বা ষ্টাডিৰ কামত বিলাহীৰ কথা আহি পৰিব, ইয়াক এটা ফ্ৰুট হিচাপে গণ্য কৰা হ'ব। আৰু যেতিয়াই ইয়াত মানে বিজনেছৰ পাৰ্পছৰ কথা আহি পৰিব, টেক্সেশ্যনৰ কথা আহি পৰিব, তেতিয়া ইয়াক পাচলি হিচাপে গণ্য কৰা হ'ব। আৰু এই কিটো, এই মানে যিটো নিৰ্দেশনা, সেইটো অল ৱৰ্ল্ডত আজিলৈকে মানি লৈ আছে, আৰু তেনেকৈয়ে চলি আছে।